ইয়ালৈ অহাৰ লগে লগে ময়ো মানে এই তোমাৰ ফাগুনত একেবাৰে নৱযৌৱন পোৱাৰ নিচিনা লাগিলে। মোৰ বৰ ভাল লাগিলে আৰু ডিব্ৰুগড় ৰাইজৰ এই প্ৰচেষ্টা শুনি মই অভিভূত হৈছোঁ। তেওঁৰ যি কণ্ঠ আৰু কণ্ঠভংগিমা, উচ্চাৰণৰ যিটো স্পষ্টতা আৰু কবিতা পাঠৰ যিটো লয়, সেইখিনি কেনেকৈ ইমান অকণমানি অৱস্থাতে আয়ত্ব কৰিছে মই ভাবি আচৰিত হৈছোঁ। আৰু আমিও তেওঁৰ পৰা শিকিব লগা আছে যেন মই অনুমান কৰিছোঁ। মই তোমালৈ মোৰ হিয়া ভৰা স্নেহ, তুমি তোমাৰ যাত্ৰা বনাইছে এনেকৈ ক'ব লগা হয়। কবিতাত তেনেকৈ কথাটো, আৰু কবিতাত কিছুমান সত্যতা থাকে আৰু তাৰ বিশ্লেষণ কৰিব পৰা কিছুমান ফুৰুঙা উলিয়াই দিয়ে। অৱস্থাৰ পৰাই তাক একেবাৰে মানে চিকটো অনাৰ পিছতে পোহৰ দি দিয়া হয় আৰু সি অনৰ্গত পোহৰতেই থাকে, গতিকে আৰু সেই ফুৰুঙাটো নাপায়। গতিকে কবিতাত মানে এনেকুৱা কিছুমান কুৱেশ্যন প্ৰশ্ন জাগৰিত হয় আৰু ই আমাক অনুসন্ধান আৰু সন্ধান কৰিবলৈ অনুপ্ৰাণিত কৰে। কিয় বৰণটো নাহে? যিহেতু সূৰ্যৰ সাতোটা ৰশ্মি যিটো ৰং, কোনোবা এজন মানুহে যদি তেনেকৈ কৰি দিয়ে তেতিয়া কবি সচেষ্ট। কিন্তু আমাৰ উদ্দেশ্য সেইটো আজি যিহেতু নহয়, এতিয়া যিখিনি কবি ইয়াত আচলতে ভাল বুলিয়ে ক'ব লাগে। যি নহওক, জ্যোতিৰ্ময় বৰাৰ প্ৰথম কবিতাটো তেওঁ থাকোঁতে গৈ পেলাই পুৱতি তৰাৰ মাজেৰে আকৌ মানৱত ভাল লগা কবিতা। মনোজ টিমচেনাই জুবিনৰ এই অকাল বিয়োগত বৰ এটা মৰ্মান্তিক পৰিৱেশৰ মাজত সোমোৱাৰ পিছত তেওঁ যিমানখিনি ক'ব পাৰে কৈ গৈছিল কবিতাৰ মাজেৰে। এই যৌৱনৰ অকাল বিয়োগ, গোটেই অসমৰ যৌৱন আছিল তেওঁ। নেপালীত এষাৰ কথা আছে, গৈ এক যৌৱন বগ এক পানী ফৰকে ৰৱাংদে না। সঁচাকৈ জুবিন যে গ'ল, এই যৌৱন গ'ল আৰু কেতিয়াও ঘূৰি নাহে। ভাস্কৰ মহনসৰ কথা নকওঁ, তেওঁৰ কণ্ঠ অনুপম কণ্ঠ। ৰামনাথৰ কবিতাত আমি পালোঁ গীতিময়তা। অনুপম নাথৰ কবিতা আৰু কণ্ঠ, যিটো কণ্ঠৰ সাধনা কবিতা পাঠ কৰিবৰ কাৰণে, সেইটো অনুপম আৰু অনুপ এই দুয়োজনৰ কণ্ঠতে আমি পাওঁ। তাৰমানে এইটো নহয় যে সকলোৰে কবিতা পাঠ বেয়া হৈছে, কিন্তু ইয়াৰ কাৰণে কবিতা পাঠৰ কাৰণে কণ্ঠ সাধনা কৰা দৰকাৰ, যাতে কবিতাৰ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় আৰু যি কবিতাক গতিময়তা দান কৰে, তাৰ কাৰণে কণ্ঠৰ সাধনাও দৰকাৰ। এই কথা আমি অনুপম নাথৰ পাঠৰ পৰাই অনুভৱ কৰিলোঁ। বিশ্বজিৎ নাথৰ কথাত বহুত কথা ক'ব লগা থাকিল। তেওঁ বহুত কথা ক'লে, কিন্তু কথাৰ মাজতে জেলেপীৰ কথা ক'লে। সেই জেলেপীৰ কথাটো নোকোৱা হ'লে বেছি ভাল লাগিলহেঁতেন, কাৰণ ইমান সাৱলীলভাৱে গৈ আছিলে। ই অকণমান জেলেপীটো ৰসাল খাবলৈ, কিন্তু ৰসভংগ হৈ যায় ন কবিতাত কেতিয়াবা। গতিকে জেলেপীৰ কথা কোৱাকৈ থাকিলে ভাল পাম, নহ'লে আমাৰ লোভ বাঢ়ি যাব আৰু এনেই ডায়েবেটিক থকা মানুহ দিগদাৰ আছে। নিচিনাৰ কবিতা মই বহুতবাৰ পঢ়িছোঁ। তেওঁ কবিতা আশীৰ্বাদৰ ৰং, অভিশাপৰ খন। আশীৰ্বাদ আৰু অভিশাপ দুয়োটা সমান্তৰালভাৱে গৈ আছে। ইয়াৰ পিছতে ফাৰহানৰ কথা নকওঁ, সদায় মোৰ গাতে লাগি থাকে, মোৰ ছাঁৰ দৰে হৈ আছে। গতিকে তেওঁক আৰু অস্থিৰতা আনি দিবলৈ মোৰ মন নাই। অতিমাৰীৰ সময়ৰ যি কবিতা তেওঁ যি ধৰণে আমালৈ আগবঢ়ালে, সেই সময়ত অসমীয়া, মই কথাটো আগতে ক'লোৱেই, গতিকে আকৌ এবাৰ কওঁ, অনুপৰ যিটো কণ্ঠ, সেইটো ঈশ্বৰে মোৰ ফালে পঠিওৱা হ'লে মই অকণমান বেছি সুখী হ'লোহেঁতেন।